বিজয় যেহেতু সেই গেষ্ট হাউচটোত উপস্থিত আছে বিজয় কালি আৰক্ষীয়ে এই গেষ্ট হাউচত অভিযান চলোৱাৰ পাছতে বহু নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে বহু যুৱতীক যেহেতু গাঁৱৰ পৰা লৈ অহাৰ সেই তথ্য লাভ কৰিছে দুগৰাকী প্ৰেয়সীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু দিলীপ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে যিসকল যুৱতীসকলক তেওঁলোকে লৈ আহিছিল সেই তথ্যসমূহ আৰক্ষীয়ে কিদৰে লাভ কৰিছে বা যি দুগৰাকী প্ৰেয়সী সেই প্ৰেয়সী দুগৰাকীৰ পৰা কেনেধৰণৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে পৰিচালকীয়া দুটা কথা আছে আৰক্ষীয়ে এই ধৰণে ইনভেষ্টিগেশ্যনটো চলাব যে কেৱল মাত্ৰ এই গেষ্ট হাউচখনত যৌনতাৰ বেহাই চলিছিল নে ইয়াত ক'ৰবাত নহয় ক'ৰবাত হানি টিভিঙৰ ইয়াত এই ধৰণৰ কিছু ঘটনাও ইয়াত সংঘটিত হৈছিল কাৰণ প্ৰথম পৰ্যায়ত আৰক্ষীয়ে এটা ছাছপেক্ট কৰিছে যে যি তিনিগৰাকী ভিক্টিম আৰক্ষীয়ে ৰিকভাৰী কৰিছে এই তিনিগৰাকী ভিক্টিমে কেইবাটাও চাঞ্চল্যকৰ মন্ত্ৰ ইতিমধ্যে আৰক্ষীক দিছে এই যিকেইগৰাকী ভিক্টিম আছে উজনি অসমৰ দুগৰাকী ভিক্টিম এগৰাকী নামনি অসমৰ ভিক্টিম তাত আছে আমি নামসমূহ কেতিয়াও ক'ব তেওঁলোকৰ নোৱাৰোঁ গতিকে সেই তিনিগৰাকী ভিক্টিমে আৰক্ষীৰ আগত কিন্তু কেইবাটাও চাঞ্চল্যকৰ তথ্য দিছে হয়তো মই পুনৰবাৰ কৈছোঁ হয়তো আৰক্ষীৰ ওচৰত এই ধৰণৰ কিছু চাঞ্চল্যকৰ তথ্য দিব পাৰে য'ত হানি টেপিঙৰ দৰে এই ধৰণৰ ঘটনাও তাত সন্নিৱিষ্ট হৈ থাকিব পাৰে কাৰণ মই কৈছোঁৱে যে এই গেষ্ট হাউচটোলৈ কেৱল যদু মধু নহয় এই গেষ্ট হাউচটোলৈ বহু নামী দামী ব্যক্তি তেওঁলোকে ইয়াত আহ-যাহ আছিল বহু চৰকাৰী বিষয়া বহু জ্যেষ্ঠ চৰকাৰী বিষয়া তেওঁলোকে এই গেষ্ট হাউচলৈ আহিছিল কোন চৰকাৰী বিষয়া এই গেষ্ট হাউচলৈ আছিল আৰক্ষীৰ কোনো উচ্চ পৰ্যায়ৰ বিষয়াও এই গেষ্ট হাউচলৈ আহিছিল নেকি এই ধৰণৰ কিছু প্ৰশ্নৰ উদ্ৰেক ঘটিছে এই যিসকল সচেতন লোক আছে সেই লোকসকলে কিছু এই ধৰণে আচলতে ঘুনুক-ঘানাককৈ এই ধৰণৰ কথাসমূহৰ উকমুকনি এতিয়া ওলাইছে এতিয়া কথাটো হৈছে ইয়াত কেৱল মাত্ৰ যৌনতাৰ বেহায়ে চলিছিল নে ইয়াত এই ধৰণে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত হানি টেপিঙৰ জৰিয়তে এই ধৰণে একাংশ তেওঁলোকৰ বিষয়াক একাংশ জ্যেষ্ঠ লোকক তেওঁলোকে ক'ৰবাত ইয়াত ব্লেকমেইলিঙো চলাইছিল নেকি প্ৰশ্ন 1 আৰক্ষীৰ ছাছপেক্ট নাম্বাৰ 1 যে ইয়াত হানি টেপিঙৰ দৰে ঘটনাও ইয়াত আচলতে হৈছিলে নেকি আৰক্ষীয়ে সেই দিশটোও এতিয়া ইনভেষ্টিগেশ্যন কৰিব কালি আমি যেতিয়া ডিচিপি মৃণাল ডেকাক সুধিছিলোঁ যে ইয়াত আপোনালোকে ইনভেষ্টিগেশ্যনৰ প্ৰাৰম্ভিক যিখিনি আপোনালোকৰ ইনভেষ্টিগেশ্যন এই ইনভেষ্টিগেশ্যনত আপোনালোকে কি তথ্য লাভ কৰিছে কোনকেইটা দিশৰ প্ৰতি গুৰুত্ব দি আপোনালোকৰ ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিব যে ইয়াত গেষ্ট হাউচ তেওঁলোকে পাতিলে সঁচা কিন্তু গেষ্ট হাউচটোৰ পৰা আৰম্ভ কৰি কেৱল নামত মাত্ৰ গেষ্ট হাউচ এখন খুলি যিখিনি কাম যিখিনি কাৰবাৰ যিখিনি লেতেৰা কাৰবাৰ তেওঁলোকে ইয়াৰ পৰা আৰম্ভ কৰিলে সেইখিনিৰ ওপৰত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি ইয়াত অন্য এটা দিশ থাকিব নেকি ইয়াত আৰু কোনোবা তৃতীয় ব্যক্তি জড়িত থাকিব পাৰে নেকি কাৰণ বাপ্তি হাজৰিকাই অকলেই এই ধৰণে গোটেই মেনেজ কৰাটো আচলতে কোনো কাৰণে সহজ নহয় বাপ্তি হাজৰিকাৰ আৰু কোনো সহযোগী হয়তো আৰক্ষীৰ জালত পৰিব পাৰে আমি এই মুহূৰ্তত সেই কথাখিনি নটচাট কৰিব নোৱাৰোঁ যিকোনো সময়ত হয়তো বাপ্তি হাজৰিকাৰ সহযোগী জালত পৰিব পাৰে আৰু এই সহযোগীৰ হতুৱাই হয়তো এই ধৰণৰ ক'ৰবাত নহয় ক'ৰবাত হানি টেপিঙৰ দৰে ঘটনাও ইয়াত আচলতে যে হোৱা নাই সেই কথাখিনিও পৰি কিন্তু আমি একেমুখে ক'ব নোৱাৰোঁ গতিকে কেইবাটাও ইয়াত দিশ আছে কেইবাটাও দিশ উন্মোচন হ'বলৈ বাকী আছে কাৰণ যিগৰাকী বাপ্তি হাজৰিকাই আচলতে গাঁৱৰ পৰা আহি গহপুৰৰ দৰে এটা স্থানৰ পৰা গুৱাহাটীত দুটাকৈ ফ্লেট ভাড়াত লৈ আচলতে এই ধৰণৰ লাখ টকা উপাৰ্জন কৰা ইজি মানি যিটো পথ লৈছিলে যাৰ বাবে একাংশ যুৱতী তেওঁলোকে শাৰীৰিকভাৱে অসুস্থ হ'বলগীয়া হৈছিল এই যিখন নিষিদ্ধ যিখন কলা পৃথিৱীত তেওঁলোকে ভৰি দিলে য'ৰ পৰা তেওঁলোকে ওলাই যাব নোৱাৰা হ'ল যাৰ বাবে কেইবাগৰাকী যুৱতীৰ আমি মেডিকেল ৰিপৰ্ট ইতিমধ্যে লাভ কৰিছিলোঁ সেই মেডিকেল ৰিপৰ্টতো ইতিমধ্যে তেওঁলোকৰ যি নাৰীজনিত সমস্যা সেই সমস্যাত ইতিমধ্যে ভুগিবলগীয়া হৈছে গতিকে কেইবাটাও দিশ আছে এই কথাখিনি যিমান সহজভাৱে লোৱা হ'ব কেৱল মাত্ৰ যৌনতাৰ বেহা বা ছেক্স ৰেকেট বুলি ভাবিলেই বিষয়টো তদন্ত কৰিলেই হয়তো গোটেই কথাখিনি পোহৰলৈ ওলাই নাহিব পাৰে ইয়াৰ অন্তৰালত আৰু কিছু দিশ আছে নেকি আৰু কিছু ভয়ানক কিছু বিস্ফোৰক এই ধৰণৰ দিশ উন্মোচন হ'ব নেকি তাক লৈ কিন্তু আৰক্ষীয়ে খুব আচলতে সুশৃংখলভাৱে আৰু এটা আৰক্ষীৰ হাতত এটা প্লেন লৈ যদি ইনভেষ্টিগেশ্যন কৰা হয় হয়তো খাদতে হয়তো সাপ ওলোৱাৰো পূৰ্ণ সম্ভাৱনা আছে বিজয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্যসমূহ আপুনি জনালে ইতিমধ্যে আৰক্ষীয়ে সেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰু যিগৰাকী স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীগৰাকীক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰখা পৰিলক্ষিত হৈছে দুয়োগৰাকী প্ৰয়াসীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই তিনিগৰাকী মিলি এই সমগ্ৰ ছেক্স ৰকেটখন চলাই গৈছিল নেকি নে আন ব্যক্তিও জড়িত হৈ আছে আন কিমান লোক জড়িত হৈ আছে সেই তেনেধৰণৰ তথ্যসমূহৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত